চাওক মই তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থিত্ব পাইছোঁ আৰু এই প্ৰাৰ্থিত্ব পোৱাত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মোৰ অতি আপোন হিয়াৰ আমঠু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে মোক প্ৰাৰ্থিত্ব দিছে। আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই মোক আশীৰ্বাদ কৰিছে। দিলীপ শইকীয়া ডাঙৰীয়াই আমাৰ সভাপতি ৰাজ্যিক সমিতি তেখেতে মোক যথেষ্ট উৎসাহ আৰু সহযোগিতা আগবঢ়াইছে। ৰামেশ্বৰ তেলী ডাঙৰীয়াই মোক যথেষ্ট আশীৰ্বাদ দিছে। মোৰ সতীৰ্থ বিধায়ক মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, মোৰ সতীৰ্থ বিধায়ক, মোৰ বাল্যকালৰ বন্ধু আমাৰ বলিন চেতিয়া ডাঙৰীয়া, বাকী অন্যান্য বিধায়কসকল আৰু মোৰ ৰাইজ, তিনিটা মণ্ডল আৰু বহু ব্যক্তিয়ে সহযোগিতাৰ কাৰণে আচলতে টিকেট পাইছোঁ। আৰু মই কৈছোঁ যে মই কাম কৰা মানুহ, কাম কৰিম, কষ্ট কৰোঁ আৰু গোটেই ডিগবৈ সমষ্টিটোৰ 1,47,000 ভোটাৰ আছে। এই ভোটাৰৰ মাজত ইতিমধ্যে মই প্ৰতিটো অঞ্চললৈ গৈছোঁ আৰু ৰাইজক কাম কৰিছোঁ আৰু বুঢ়ীদিহিং নতুনকৈ তাত অন্তৰ্ভুক্ত হ'ল। 55,000 ভোটাৰ আছে, বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ। সেই অঞ্চলত কাম কৰিম আৰু পৰামৰ্শ আপোনালোকৰ পৰা ল'ম, কাৰণ এতিয়া তৃতীয়বাৰ কাৰণে এইবাৰ হ'ব আৰু এইবাৰ তৃতীয়বাৰ 50,000তকৈ অধিক ভোটৰ ব্যৱধানত জয়ী কৰাম। গতিকে সাংবাদিক বন্ধুসকলকো মই ধন্যবাদ দিছোঁ, শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ পৰা মই সহযোগিতা বিচাৰিছোঁ, পৰামৰ্শ বিচাৰিছোঁ। এই নিৰ্বাচনত মই কেনেধৰণে আগবাঢ়িলে বা জিকাৰ পাছত কেনেধৰণে ৰাইজৰ কাম কৰিলে মানে মই আগুৱাই যাম, তাৰ কাৰণে আপোনালোকৰ একদম সম্পূৰ্ণ সহযোগিতা পৰামৰ্শ বিচাৰিছোঁ। গতিকে আপোনালোকক মই ধন্যবাদ দিছোঁ। অপপ্ৰচাৰটো সকলোৱে ডেইলি এভাৰেজ 3টাকে অপপ্ৰচাৰ চলাই মোৰ বিৰুদ্ধে। বহুত অপপ্ৰচাৰ, এইখিনি কথা নকওঁ, কোনে চলাইছে এইটো নকওঁ, ৰাইজে জানে। বহুত নিৰ্যাতন কৰিলে। যোৱা 10 বছৰত মই ইমান অত্যাচাৰ কৰা নাছিলোঁ। ইমান অপপ্ৰচাৰ, অপবদনাম, বহুত কিবা কিবি, সেইবিলাকতো মই মাইকত ক'বই নোৱাৰোঁ। এনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ কৰিছে, এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াত দিছে, এনেকুৱা কৰিলে। গতিকে তেওঁলোকক এটাই অনুৰোধ, ভৱিষ্যতে যদি সঁচাকৈ প্ৰতিনিধি হ'বলৈ আছে, ৰাইজৰ কাম আন্তৰিকতাই যদি কৰিবলৈ আছে, ৰাইজক যদি সঁচা অৰ্থত ভাল পায়, গতিকে তেনেকুৱা গেলা ভাৱ এটা লৈ কিনে সমাজলৈ যাব নালাগে। খোলাকৈ আহক, মই খোলা মানুহ আৰু আজীৱন মই বিধায়ক নহয়। 5টা বছৰ 10টা বছৰ মইতো গুচি যাম, এইখন সমাজৰ লগতে থাকিম। গতিকে ৰাইজে বেয়া পোৱা কাম, অপবদনাম দিব নালাগে। বহুত কৰিলে, কিন্তু ৰাইজে বুজি পালে। সুৰেণ ফুকনৰ পাছত ইমান ফোন কৰি, গতিকে সেইকাৰণে সিদিনাখন যেতিয়া ইয়াতে ৰেলী হ'ল, কিমান মানুহ ওলাইছে? 40,000 মানুহ। কি কাৰণে ওলালে? যে সুৰেণ ফুকনক বদনাম দিয়াৰ কাৰণে খঙত ওলাই আহিলে মানুহ। কেলৈ ওলাই আহিলে? এইটো কথা আজিও দেখিছে আপুনি, একদম এয়াৰপৰ্টৰ পৰা প্ৰতিটো অঞ্চল কেনেকুৱা হাজাৰ মানুহ ওলাই আহিছে। তাৰে প্ৰমাণ কৰে সুৰেণ ফুকনক কিমান আপোন বুলি ভাবে, কিমান নিজৰ পুত্ৰ হিচাপে, দাদা হিচাপে বিচাৰে। মই বিধায়ক হিচাপে কোনোদিন ভাবা নাই, নাভাবোঁ। এই মুহূৰ্ততে নাভাবোঁ মই 10 বছৰ MLA আছিলোঁ বুলি। অহা 5 বছৰতো নাভাবোঁ। জিকাটো নিশ্চিত। 50,000 ভোটৰ অধিক ভোটৰ ব্যৱধানত জয়ী কৰাই দ্বিতীয়বাৰৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ আসনত আৰু অধিষ্ঠিত আমি কৰিম আৰু ডিগবৈ সমষ্টিটোত 50,000তকৈ অধিক ভোটৰ ব্যৱধানত জয়ী কৰাই এইটো আমি তেখেতক উপহাৰ দিম আৰু আপোনালোকক ধন্যবাদ। থেংক ইউ।